বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব। ইয়াৰ প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম। 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। 2 লাখ চৰকাৰী চাকৰি UCC আমি অলৰেডি কাম আৰম্ভ কৰিলোৱেই, গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম। 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। কেবিনেটে অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি, কাষ্টমছ, ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া UCC মতে পূজা হ'ব নেকি, UCC মতে নাম প্ৰসংগ হ'ব নেকি, এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে UCCৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, UCCয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি UCCৰ ভিতৰত নপৰে। চক্ৰং বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক UCCত নাহে।
ইউচিচিত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা, সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক ইউচিচিৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকেই চলি থাকিব। ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে। তৃতীয়তে, আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি